নমস্কাৰ বন্ধুসকল, বৰ্তমান আহি আছোঁ ঘৰত। যিহেতু আমাৰ গাঁওবিলাখন আপোনালোকে চাই লওক কেনেকুৱা জংঘল মানে ৰাস্তা পদূলি জংঘল আপোনালোকে চাই লওক। কাৰণ কি একদম মানে বাৰিষা হ'লে জংঘল, আকৌ খৰালি হ'লে শুকান ধূলা, বহুতো মানে প্ৰব্লেম আৰু কি কৰে। নিজৰ মাটিৰ চিটটো নিজে যদি জংঘলখিনি কাটি লয় তেনেহ'লে কিমান মানে সুবিধা। আপোনালোকৰ মাটিৰ চিটৰ হাবিখিনিনো কোনেনো কাটি দিব জংঘলখিনি। তাৰ কাৰণে নিজৰ মাটিৰ চিটৰ জংঘলখিনি নিজে যদি কাটি লয় তাৰমানে মাটিখিনি ৰাস্তা পদূলিকেইটা খাৰাং হৈ থাকে। সেইটো আৰু ক'বলগীয়া কথা নহয়। নিজকে জানি বুজি কিনে কামবিলাক কৰিব লাগে। ৰাস্তাটো যেতিয়া এনেকুৱা জংঘল হৈ থাকে, ইমান 18 ফুট 20 ফুট 24 ফুট এনেকুৱা থকা ৰাস্তাটো যেতিয়া আপোনালোকে 7 ফুট 8 ফুট কৰি থৈ থাকে কেনেকুৱা হ'ব। তাৰ কাৰণে আপোনালোকে নিজৰ ৰাস্তাটো ডাঙৰ হওক বুলি কিনে নিজে চাফাকৈ ৰাখিব লাগে। চাইডে মানে জংঘল হৈ থকাৰ কাৰণে আজি মানে ৰাস্তাটো সৰু হৈ আছে। এতিয়া আপোনালোকে যদি জংঘলখিনি কাটি দিলে হয় কিমান অলপ সুবিধা হ'ল হয়। জংঘলখিনি নাকাটাৰ কাৰণে কি অৱস্থা চাওক। তাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে জংঘলখিনি কাটি লয়।